নমস্কাৰ আজি এটা টিকটক অভিজ্ঞতা আৰু কিছু কথা আপোনালোকলৈ বিনম্ৰ অনুৰোধ এটা জনাম এই ভিডিঅ'টি হয়তো আপোনালোককো ভাবিবলৈ বাধ্য কৰিব যে জীৱনটো আসলতে কিমান মধুৰ আৰু আমি কেনেকৈ লাইটলি লওঁ এই জীৱনটোক তেনে বলক আজি এটা অভিজ্ঞতা শেয়াৰ কৰিম আপোনালোকৰ লগত ফেন্সি বজাৰ গৈছিলো আমাৰ ঘৰৰ বাৰু নিচেই ওচৰত আমি ৰিক্সাৰে যাওঁ আৰু তেনেকৈ আমি ফেন্সি বজাৰ গলো মই আৰু মোৰ ভন্টি এজনী যেতিয়া আমি উফতি আহিছিলো ফেন্সি বজাৰৰ পৰা আমি ৰেল গেট এখন পাৰ কৰিব লাগে সেই ৰেল গেটটো পাৰ কৰাৰ সময়ত আসলতে বহুত দূৰৰ পৰা দেখিছো যে ৰেল গেটটো উঠাই দিছে কিন্তু মানুহবোৰ আগবাঢ়ি যোৱা নাই আমি ৰিক্সাত আছিলো তো গাড়ীবোৰ কিয় আগবঢ়া নাই অকমান পাছত 10-15 মিনিট পাছত গম পালো যে মানুহবিলাকৰ সকলোৰে তাগিদা যে মই আগত যাম কাকো আগত যাব নিদিও মইয়ে আগত যাম মোৰ নিচিনা তাগিদা কাৰোৱে নাই জীৱনত সেই সকলোবোৰ সেই মেন্টালিটিটোৰ কাৰণে মানুহবিলাকে কি কৰিছে এইফালৰ ৰাস্তাৰ পৰা যোৱা মানুহখিনিও জাম লগাই দিছে ৰাস্তাটো আৰু সেইফালৰখিনিও একে কৰিছে মুঠতে কোনেও কাকো আগত যাব নিদিয়ে সকলোৱে আগতেই যাব সকলোৱে সবকে পিছ পেলুৱাই নিজে আগত যাব সেইটো মানসিকতাৰ কাৰণে না কোনোবা আগুৱাব পাৰিলে না কোনোবাই সেই ৰেল গেটটোৰ মাজতে থাকি না ইফাল গল না সিফাল গল পুৰা 15 মিনিট তেনেকৈ ৰখি থাকিলে তাৰ পাছত আকৌ সিগনেল দিলে যে ৰেল আকৌ আহিবৰ হৈছে গেট আকৌ পৰিব হ'ল কিন্তু মানুহ কোনো যাব নোৱাৰিলে তেতিয়া হাহাকাৰ লাগি গল যিখিনি মাজত থকা মানুহখিনিটো আৰু খেলিমেলি লাগি গল কি কৰো কি নকৰো তাৰ পাছত যেনিবা অলপ সলপকৈ লৰচৰ কৰিলে ৰাস্তাটো আৰু কোনোবা এখন দুখন গাড়ী এনেকৈ আগবাঢ়িব থৈলে ৰেল গেট নপৰালৈকে সিগনেল দি আছে আৰু তেনেতে আমাৰ ৰিক্সাখন গৈও একেবাৰে ৰেল গেট পাব আৰু তেনেকুৱা অৱস্থাত এইফালে ৰেল গেট পৰু অৱস্থা মানে এই নমাই দিব খোজে আকৌ গাড়ী সোমাই দিয়ে নমাব নোৱাৰে তেনেকে মানে ইমান সময় 5 মিনিট মান সময় তেনেকে চেষ্টাই কৰি আছে যে কোন এডাল নমাব লাগে কাৰণ ট্ৰেইন অহাৰ সিগনেল দি দিছে আৰু তাৰ পাছত কিন্তু মানুহবোৰৰ এই তাগিদা যে মই আগত যাম ৰেল গেটটো নপৰাতে মই যাম তেনেকে বুলি আগত যোৱাৰ এই ঠাণ্ডাতে কি কৰিলে ৰেল গেটটো পেলাব পৰা নাই মানুহখিনিয়ে তাৰ পাছত সাইডৰ এটা ফালৰ মানে কি কৰিলে ৰেল গেটখন পেলাই দিলে আৰু বাকি ফালটোৰ পৰা পেলাবলৈ চেষ্টা কৰি আছে তেনেতে কি কৰিছে বাকি ফালৰ পৰা এখন কাৰ সোমাই দিছে কি দেখিছে যে আগৰ ৰেল গেটৰ হেতু গেট পৰি গল তো তেও যাব ক'ত কিন্তু ইমানখিনি কমন সেন্স নাই নিজে আগত যোৱাৰ তাগিদাত তেও কি কৰিলে গেট পৰাৰ পাছতো কাৰখন সোমাই দিলে তাৰ পাছতে ৰেল গেটটো পিছৰখনো পৰি গল এতিয়া তেও না আগুৱাই যাব পাৰে না বেক হ'ব পাৰে আমি চাই আছো পুৰা একেবাৰে সন্মুখত মই ভিডিও কৰিব পাৰিলো এটা কিন্তু মোৰ মনতে নাহিলে যে ইমানে ভয় খালো দেখি আসলতে কি হল মানুহবিলাকে কি বুলি ভাবে নাজানো তো ৰেল গেটৰ ডিউটিত আছিলে এজনী ছোৱালীজনী ইমান গালি দিছে তাৰ পৰা এটা কলৈ যাও বলে মই গেট উঠাই নিদিও কাৰণ এবাৰ গেট পৰি গল গোটেই কাৰখন মাজতে এটা ৰেল লাইনৰ ওপৰত তাকো যিটো লাইনেৰে আহি আছিল ট্ৰেইনখন সেই ছোৱালীজনী ইমান বেয়াকৈ গালি দিছে যে সিহঁতৰ কিহৰ ইমান মৰণৰ তাগিদা ইমান তাগিদা থাকেনে যে ৰেল গেটৰ ৰেলৰ আগত এনেকে আহি পলি এতিয়া ক'ত যাও তাই ইচ্ছা কৰি অকমান ভয় খুৱাইছে যাতে ট্ৰেইন অহাৰ আগতেতো উঠাই দিব বাৰু কিন্তু অকমান পানিশমেন্ট দিয়াটো প্ৰয়োজন এনেকুৱাকে সেইকাৰণে দুয়োফালৰ গেটে বন্ধ কৰিলে সেই যিজন ড্ৰাইভাৰ আছিলে তাকো ফেমিলি লৈ আছিলে প্ৰাইভেট গাড়ী আছিলে আৰু সেই গাড়ীখনৰ লৰাজনৰ যিজন ড্ৰাইভাৰ সিটত বহি আছে তেও মানে একদম খামি জামি অৱস্থা বেয়া ভয়তে যে এতিয়া কি কৰিব কাৰণ ট্ৰেইনৰ সিগনেল অলৰেডি আমি শুনি আছো হৰ্ণ বজাই আছে তাৰ পাছত এণ্ড মোমেন্টত সেই ডিউটিত থকা ছোৱালীজনীয়ে বাৰু ৰেল গেটটো উঠাই দিলে গুচি গল কিন্তু সেই ৰেল গেটটো উঠাই দিয়াৰ পাছত কাৰখনটো গল কিন্তু ইয়াৰ লগতে আনুষংগিকভাৱে মই এই খোজ কৰা মানুহখিনিৰ কথা মই ক'ব বিচাৰিম খোজ কৰা মানুহখিনিৰ ইমান বেছি মৰণৰ প্ৰতি ভয় নাইকিয়া যে ট্ৰেইনখন দেখা পাই আছো আমি আগফালে যে আহি আছে তেওঁলোকে কি কৈ আছে যে দূৰত আছে আমি যাব পাৰিম তেনেকে সেই গেটৰ তলেৰে গৈ তাকো মোবাইলত কথা পাতি হেডফোন লগাই বহুতে একদম লেকচাৰ মাৰি খুব সুন্দৰকৈ লাহে ধীৰে যেনেকৈ তাগিদাই নাই তেনেকে খোজ কাঢ়ি গৈ আছে আমি দেখি ইমান মানে চকুৰ সন্মুখত এইবোৰ দেখি আচলতে আচৰিত হৈ গৈছো যে ট্ৰেইন আহি পালে মানুহে সন্মুখেৰে ইমান ৰিলেক্সত কেনেকে যাব পাৰে আসলতে এই অভিজ্ঞতাটোৱে মোক খং উঠিছে মোৰ আসলতে মানুহবোৰৰ প্ৰতি কাৰণ আমি প্ৰতি মুহূৰ্ততে আমি ৰেল দুৰ্ঘটনা শুনিয়ে পাই থাকো ৰেল গেট য'ত আছে আপোনালোকে হয়তো জানে যে তাতে এনেকুৱা বিভিন্ন ধৰণৰ মানুহৰ এক্সিডেন্টৰ ভিডিঅ' হওক বা নিউজ হওক আমি শুনা পাই থাকো কিয়
কাৰণ এইটো কাৰণতে যে মানুহে নিজৰ জীৱনক লৈ ইমানেই বেছি ব্যস্ততা যে জীৱনটো যে কোনো মুহূৰ্তত শেষ হৈ যাব পাৰে সেইটো কথাও অনুভৱ নকৰে ট্ৰেইনখন আগত দেখাৰ পাছতো মানুহৰ মৰণলৈকে ভয় নাথাকে মোবাইলৰ হেডফোন লগাই গমেই নাপায় য'ত হৰ্ণ বজাই আছে ট্ৰেইনে তেনেকৈ মানুহে নিজৰ মৰণত হৰণ দি পেলাও ট্ৰেইনৰ আগেৰে কিন্তু বিৰত অৰ্পে গৈছে আচলতে সেয়া বিৰত অৰ্পণ হয় দুঃসাহস এনেকুৱা দুঃসাহসৰ বাবে এনেকুৱা দুখ লগা ঘটনাবোৰ ঘটি থাকে যাৰ বাবে আমি শুনি পেলাই দুখ অনুভৱ কৰোঁ কিন্তু মানুহবোৰ আপোনালোকক প্ৰতিগৰাকী মানুহকে কৈছো হয়তো আপুনিও মোৰ এই ভিডিঅ' চাই থকা কোনোবা এজন ব্যক্তিও হয়তো এনেকুৱা মানসিকতাৰ হ'ব পাৰে যে ট্ৰেইন বহুত দূৰত আছে ৰেল গেট পৰিছে তথাপিও মই যাব পাৰিম নকৰিব কিহৰ বাবে মানে ইমান তাগিদা ইমান সুন্দৰ জীৱন এটা ভগৱানে দিছে তাক এনেকেতো নষ্ট নকৰিব এনেকে নষ্ট কৰিব লগা যদি আছে ন নিজৰ জীৱনটো ত্যাগ কৰক সমাজৰ বাবে এনেকে নিজৰ দুঃসাহসেৰে মৃত্যুবৰণ কৰি নহয় যদি আপোনাৰ জীৱনটো ইমানেই তুচ্ছ ন তেতিয়াহ'লে সমাজৰ বাবে দান দিয়ক কিবা এটা ভাল কাম কৰক নিজৰ কথা নাভাবি এনেকে ট্ৰেইনৰ আগত পৰি পেলাই মৰিব নালাগে আমাৰ শুনা মানুহৰো বহুত দুখ লাগে আৰু প্লিজ বিনম্ৰ অনুৰোধ মানুহে এনেকুৱা অধৈৰ্যতাৰ কাম নকৰিব আপোনালোকৰ এই অধৈৰ্যতাৰ ফলত হয়তো আপোনাৰ সংসাৰখন থানবান হৈ যাব আপোনাৰ সন্তান যদি আছে আপোনাৰ যদি পত্নী আছে আপোনাৰ যদি ঘৰৰ যি কি নহওক অকল পুৰুষেই নহয় মহিলাও এনেকুৱা বিভিন্ন ধৰণৰ কাম কৰে সকলোকে বিনম্ৰ অনুৰোধ প্লিজ এনেকুৱা কাম নকৰিব নিজৰ জীৱনটোক ভাল পাবলৈ চেষ্টা কৰক জীৱনটো বহুত বেছি মূল্যৱান আপোনালোকে হয়তো সেই মূল্য আজিলৈকে বুজিয়ে পোৱা নাই ধন্যবাদ